ওকে, তো প্ৰথম কুৱেশ্যনটো কি দিয়া আছিলে আমাৰ? দিয়া আছিলে যে স্কুৱেৰ উইথ ছাইড 4a আৰু কৈছিলে যে আমাৰ এ বি ছাইডটো এক্স এক্সিছৰ লগত আমাৰ কোইনচাইড কৰি আছে, যিটো আমাৰ এইটো, আৰু এ ডি ছাইডটো ৱাই এক্সিছৰ লগত কোইনচাইড কৰি আছে। আৰু এইটো অনলি পচিবল হয় যেতিয়া এই এ পইণ্টটো ন অৰিজিন হ'ব। কি লিখিছোঁ মই ইয়াত? ফ্ৰম দি গিভেন ইনফৰমেশ্যন ইট ইজ অনলি পচিবল ৱেন এ কোইনচাইডছ দি অৰিজিন, মানে অৰিজিনটোতে এ পইণ্টটো বহি আছে। তো অবভিয়াছলি যদি অৰিজিনটোত এ পইণ্টটো বহি থাকে, আমি কি ক'ব পাৰিম? ছাইডটো 4a আছিলে, তো ইয়াৰ পৰা এৰ পৰা 4a যাব, ইয়াৰ পৰাও 4a যাব। তো এই বি পইণ্টটো হ'ব আমাৰ 4a,0 বিকজ ৱাই কোঅৰ্ডিনেট নাই, বাট এক্সত 4a আহিলে। চিমিলাৰলি এই ডি পইণ্টটো হ'ব ৱাইত 4a আহিলে, বাট এক্সত নাই, 0,4a। আৰু এইটো কিমান? চিটো কিমান? চিটো এক্সতো 4a আহিলে আৰু ৱাইটো 4a গুচি গ'ল, এইটো হ'ব 4a,4a। আৰু এইটো অবভিয়াছলি অৰিজিনটো 0,0 হ'ব ন, তো এইটো হ'ব আমাৰ 4 নম্বৰ কুৱেশ্যনটো। 5 নম্বৰ কুৱেশ্যনটো কি আছে আমাৰ? কৈছে যে এটা স্কুৱেৰ আছে দেই, স্কুৱেৰৰ চেণ্টাৰটো, স্কুৱেৰৰ ছাইডটো কিমান কৈছে? 6a কৈছে, হয়নে? তো এই গোটেই ছাইডটো দিয়া আছে 6a, আৰু এই গোটেইটো আমাক 6a দিয়া আছে। তাৰপিছত গম পাম কি স্কুৱেৰৰ চেণ্টাৰটো আমাৰ অৰিজিনৰ লগত কোইনচাইড কৰে বুলি কোৱা আছে দেই, এইটো 0, 0। এতিয়া কথাটো হ'ল ইয়াত যদি আমি এডাল এক্স এক্সিছ, এডাল ৱাই এক্সিছ, যদি আমাৰ স্কুৱেৰৰ চেণ্টাৰটো এক্স এক্সিছ আৰু অৰিজিনৰ লগত কোইনচাইড কৰে, আমি গম পাম যে এই এক্স এক্সিছ আৰু ৱাই এক্সিছে এই স্কুৱেৰৰ ছাইডকেইটাক বাইচেক্ট কৰিব, মানে এই মাজতে কাটিব। এইটো মিড পইণ্ট, এইটো মিড পইণ্ট হৈ যাব, এইটো মিড পইণ্ট হৈ যাব, আৰু এইটো মিড পইণ্ট হৈ যাব। মানে এইফালেও 3a, গোটেইটো 6a আছিল ন, তো এফালে 3a, এফালে 3a, এই ওপৰফালে 3a, এই তলফালে 3a। তো আমাৰ পইণ্টকেইটা কেনেকুৱা ওলাব? এই পইণ্টটো হ'ব আমাৰ এক্সত 3a, ৱাইটো 3a, এক্সত 3a গ'লোঁ আৰু ৱাইটো 3a গ'লোঁ। তো এই চি পইণ্টটো হ'ব আমাৰ 3a,3a, বিকজ এইটো কোনটো কোৱাড্ৰেণ্ট? এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্ট। আকৌ এইপিনে চাবলৈ গ'লে এইপিনে এক্সত 3a গৈছোঁ, কিন্তু তলত ৱাইট কিমান আহিছোঁ? বি পইণ্টটোৰ কাৰণে, বি পইণ্টটোৰ কাৰণে তললৈ আহিছোঁ ন, তললৈ ৱাইটো নিগেটিভ হয়। তো এইটো বি পইণ্টৰ কাৰণে এক্সত যদি মই 3a গৈছোঁ, ৱাইট গৈছোঁ মই -3a, হয়। এই পইণ্টটো কোনটো, এই বি পইণ্টটো কোনটো কোৱাড্ৰেণ্টত আছে? আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্টত, হয়নে? আৰু এই পইণ্টটো কোনটো কোৱাড্ৰেণ্টত আছে? এই পইণ্টটো আছে আমাৰ থাৰ্ড কোৱাড্ৰেণ্টত। থাৰ্ড কোৱাড্ৰেণ্টত চব নিগেটিভ হয়, তো এইপিনেও 3a নিগেটিভ, এইপিনেও 3a নিগেটিভ। আমাৰ ওলাব লাগে -3a x2 আৰু y2 -3a। ডিটো আমাৰ ক'ত আছে? ছেকেণ্ড কোৱাড্ৰেণ্টত কোন নিগেটিভ? এক্স নিগেটিভ, ৱাই পজিটিভ হয়, তো এইটো হ'ব -3a আৰু 3a। ঠিক আছে, মানে কি কৰিছে আমাৰ এক্স আৰু ৱাই এক্সিছে এই যদি আমাৰ স্কুৱেৰৰ চেণ্টাৰটো অৰিজিনত পৰে, আমাৰ এক্স আৰু ৱাই এক্সিছে এই স্কুৱেৰৰ ছাইডকেইটাক বাইচেক্ট, মানে মাজতে ভাগ ভাগ কৰি দিয়ে। ঠিক আছে, তো গোটেই স্কুৱেৰৰ ছাইডটো যদি 6a হয়, এফালটো ইফালটো 3a হ'ব। তো আনচাৰকেইটা মই লিখি থৈছোঁ, এজ দি চেণ্টাৰ অফ দি স্কুৱেৰ লাইজ এট দি অৰিজিন and the side of the square is 6a. So we can observe that x-axis and y-axis bisects the sides. So the vertices will be a to third quadrant karne. Can you go? Oh, a to third quadrant karne 3a minus 3a. Sorry, -3a. B to our code, B to fourth quadrant karne 3 positive 3a minus 3a. C to our first quadrant asile a2. So our 3a, 3a. D to our second quadrant to -3 or positive 3. তো এইটো আনসার।